আজি ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস। সমগ্ৰ ভাৰতৰ লগতে দেৰগাঁৱতো উদযাপন কৰা হৈছে এই গণতন্ত্ৰ দিৱস। দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতিপথত গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি ৭৫তম গণৰাজ্য দিৱস, অতি পবিত্ৰ দিন। আজিৰ দিনটোতে আমি ভাৰতৰ সংবিধানখন আমি গ্ৰহণ কৰিছিলোঁ। মই সকলো ৰাইজলৈকে আজিৰ এই পবিত্ৰ দিনটোত গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভাৰত তথা অসম, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম তথা ভাৰতে এক উন্নত ৰাষ্ট্ৰ হিচাপে ভাৰতক আগবঢ়াই নিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। আৰু পুনৰ সকলো ৰাজ্যলৈকে আমি অভিনন্দন জনালোঁ। শ্বহীদ তথা মুক্তিযোদ্ধাসকললৈ সশ্ৰদ্ধ প্ৰণাম জনাই ধন্যবাদ।